বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি তৃতীয় দিন। আজি তৃতীয় দিনাও দেখিবলৈ পোৱা গ'ল উত্তপ্ত হৈ পৰে বিধানসভাৰ মজিয়া। সদনৰ পৰা নিলম্বিত হ'ব লগা হয় বিধায়ক অখিল গগৈ। অধ্যক্ষৰ সৈতে বিধায়ক অখিল গগৈৰ তৰ্ক বিতৰ্ক। ভিক্টৰ দাস প্ৰসংগত প্ৰশ্ন কৰিছিল অখিল গগৈ আৰু সেই সময়তে মাৰ্চেল লগাই সদনৰ পৰা বাহিৰ কৰি দিলে অখিল গগৈ। আৰু কংগ্ৰেছৰ সৈতেও অধ্যক্ষৰ তৰ্ক বিতৰ্ক দেখিবলৈ পোৱা যায়। কালিৰ দিনটোৰ পৰাই এই তৰ্ক বিতৰ্ক আৰম্ভ হৈছিল। সময়ক লৈ পৰিপূৰক প্ৰশ্নৰ ক্ষেত্ৰত সময়ক লৈ দেখিবলৈ পোৱা গৈছে যে ইতিমধ্যে যি অভিযোগ উত্থাপন কৰিছে, সময় নিদিয়াৰ অভিযোগ উত্থাপন কৰিছিল অধ্যক্ষক কংগ্ৰেছে আৰু নীতি নিয়ম সন্দৰ্ভত অধ্যয়ন কৰিবলৈ অধ্যক্ষই আহ্বান জনাইছে বিৰোধীৰ বিধায়কক। বিশেষকৈ কংগ্ৰেছৰ বিধায়কক এই আহ্বান জনোৱা আজি বিধানসভাৰ মজিয়াত দেখিবলৈ পোৱা গ'ল। অধ্যক্ষৰ বিৰুদ্ধে অভিযোগ তুলি কংগ্ৰেছে সদন ত্যাগ কৰে আজিৰ দিনটোতো। কালিও দেখিবলৈ পোৱা গৈছিল সদন ত্যাগ কৰিছিল কংগ্ৰেছে আৰু অধ্যক্ষৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি তেওঁ সময় নিদিয়াৰ অভিযোগ উত্থাপন কৰিছিল। পৰিপূৰক প্ৰশ্নৰ বাবে সময় নিদিয়াৰ অভিযোগ উত্থাপন কৰিছিল বিৰোধীৰ বিধায়কক। সমান্তৰালকৈ আজিৰ দিনটোতো সদন ত্যাগ কৰে কংগ্ৰেছী বিধায়কে। সমান্তৰালকৈ আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছিল যে ভিক্টৰ দাসৰ প্ৰসংগত প্ৰশ্ন উত্থাপন কৰাৰ লগে লগেই সদনত হৈচৈ সৃষ্টি হয় আৰু সদনৰ নিয়ম নমনাৰ অভিযোগত অখিল গগৈক মাৰ্চেল লগাই বাহিৰ কৰি দিয়া হয় সদনৰ পৰা। কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছিল সেই মুহূৰ্তটো আমি এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ। আৰামত কোনা সবে শুনে 300 ৰুল 300 কোনটো ৰুলৰ ওপৰত ক 300 নিজে পইণ্ট অফ অৰ্ডাৰৰ ৰুল দে কোৱা। তাত ক'তো লিখি থোৱা নাই যে আমুক ৰুলটোৰ ওপৰতহে আনিব পাৰি। আপুনি চাওক পইণ্ট অফ অৰ্ডাৰৰ ছেকেণ্ড পইণ্টটো চাওক। এ পইণ্ট অফ অৰ্ডাৰ মে বি ৰেজড ইন ৰিলেশ্যন টু দি বিজনেছ বিফৰ দি হাউচ এট দি মমেণ্ট। সেই সময়ত তলফালে পৰাই যাই থাকে না, তলফালে চব পৰি যোৱা ঘটনাৰ ওপৰত মই ক'ব পাৰোঁ। আগত প্ৰশ্ন আৱাৰ হৈছিলে যিটো সেইটোৰ যিটো ৰিলেশ্যন তাৰ ওপৰত মই ক'ব পাৰোঁ। তাত কোনো ৰুল মই দেখুৱাব নালাগে। তলফালে পৰি যাই থাকা না, 2 লাইন কিয় পঢ়িছ? 2 লাইন নহয়, আপুনি এনে সব পঢ়ি দিয়া। কোনটোত আছে যে আপুনি বিচৰা মতে কৰিব পাৰে বুলি লিখাটো কৰি দিয়ে না, মইতো নোৱাৰাটোহে কৈছো যে সেইটো মোৰ ওপৰটোৱে হৈ গৈছে। তাৰ পিছৰখিনি গাই থাকিলে মোৰ কাৰণে চৰ্বি হ'ব। এনে অদৰকাৰী কোৱা হ'ব। সেইটো আছে আপুনি নপঢ়িলে যে কোনটো সময়ত কোনটো বিষয়ত কোনটোৰ কাৰণে পইণ্ট অফ ৰেজ কৰিব পাৰে। আপোনাৰ কাম নহয় কাৰণে মই পঢ়ি পালে বুজাই দিলো। আৰু এনেদৰে আজি তৰ্ক বিতৰ্কত লিপ্ত হোৱা দেখিবলৈ পোৱা যায় অধ্যক্ষৰ সৈতে অখিল গগৈক আৰু তাৰ পাছতে মাৰ্চেল লগাই বাহিৰ কৰি দিয়া হয় বিধায়কগৰাকীক। আৰু এনেদৰে আজি বিধানসভাৰ তৃতীয় দিনটোত দেখিবলৈ পোৱা যায় গৰম হৈ পৰে বিধানসভাৰ মজিয়া। আৰু অখিল গগৈ এই সন্দৰ্ভত ইতিমধ্যে বাহিৰত আহি সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল সেয়া দেখুৱাব বিচাৰিছোঁ। কেবিনেট হয় তাৰ মানুহে আমাক খুৱায় 35খন আঞ্জা 35খনৰ আঞ্জা। আপোনালোকৰ মই সংবাদ মাধ্যমতে দেখিছিলোঁ যে 35খন আঞ্জা আৰু তাৰ পাছত কৈছিলে যে নাই এতিয়াৰ পৰা আমি 35-36খন নাখাওঁ, এটা মাংস এটা মাছ। আৰে পৃথিৱীত এটা মাংস এটা মাছে খাওঁ আমি পৃথিৱীত সকলো মানুহে। সেইটো আকৌ এডভাৰটাইজ কৰিবলগীয়া হৈছিলে নহয় জানো, যে কেবিনেটত আমি এটা মাছ আৰু এটা মাংসই খাম। আৰে আমি চব মানুহবিলাকে অসমৰ নিচিনা এখন দুখীয়া ঠাইত এটা মাছটো এটা মাংস তাতকৈ আৰু বেছি খাবলৈ কোনেও আমি ইচ্ছা নকৰোঁ। কিন্তু তাৰ পাছত কৈ আছিলে যে কোনো পধ্যে চৰকাৰী ধন আমি খৰচ নকৰোঁ। এতিয়া জুলুঙাৰ মেকুৰী ওলাই পৰিল, ছাপ্লিমেণ্টাৰী বাজেটত ওলাই পৰিল যে তেওঁলোকে কোকৰাঝাৰৰ আপোনাৰ কেবিনেটৰ কাৰণে 1 কোটি টকা খৰচ কৰিছে। 1 নম্বৰ। আৰু বাকী যিবিলাক ঠাইত মানে কেবিনেটৰ কাৰণে পইচা খৰচ কৰিছিলে সেইবিলাক ঠাইত এতিয়ালৈকে বিলাই দিয়া নাই, যেনেকৈ বঙাইগাঁৱত যিবিলাক। আৰু এনেদৰে অভিযোগ কেবিনেট বৈঠকৰ সন্দৰ্ভতো সংবাদ মাধ্যমৰ সন্মুখত আজি অভিযোগ দিয়ে অখিল গগৈ। আৰু আজি বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ তৃতীয় দিনটোত এনেধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা যায়। শাসক বিৰোধীৰ বাকযুদ্ধ, তাৰ মাজতেই বিধায়ক অখিল গগৈক অধ্যক্ষই মাৰ্চেল লগাই বাহিৰ কৰি দিয়াৰ ঘটনাও সংঘটিত হয়।